নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজিৰ দিনটোত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই আগজাননী দিয়া হৈছে ৰাজ্যৰ কেবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ইতিমধ্যে নামনি অসমত পুৱতি নিশাৰ পৰা বৰষুণ আৰম্ভ হৈছে কেবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু কোৱা হৈছে আজিৰ দিনটোত সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বৃষ্টিপাত হ'ব প্ৰবল বৃষ্টিপাত হ'ব আৰু ধুমুহা বৰষুণৰো আগজাননী আছে কেবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে আমাৰ দৰ্শকসকলে মন্তব্য কৰিছে যে ৰাজ্যৰ বিশেষকৈ নামনি অসমত কামৰূপ মহানগৰৰ লগতে নলবাৰী দৰং চিৰাং কুকুৰাঝাৰ গোৱালপাৰা এখিনিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী দিছে বিশেষকৈ বৰষুণৰ সম্ভাৱনা আছে যিখন জিলাত মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে উজনি অসমৰ লখিমপুৰ জিলাত বৰষুণৰ সম্ভাৱনা আছে আজিৰ দিনটোত আৰু এই যি বতৰ বেয়া যি বৰষুণৰ যি ধাৰা থাকিব এইটো 3 দিন ৰাজ্যত অব্যাহত থাকিব বুলি কোৱা হৈছে লখিমপুৰ জিলাত বৰষুণৰ সম্ভাৱনা ধুমুহা বৰষুণৰ সম্ভাৱনা আছে লগতে ধেমাজি জিলাতো প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে উজনিত আৰু ইয়াতে যদি কওঁ কাৰ্বি আংলঙত বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে কাৰ্বি আংলঙত বৰষুণ আৰম্ভ হৈছে আৰু লগতে ৱেষ্ট কাৰ্বি আংলং আৰু ইয়াত আমি যদি নামনি অসমত যাওঁ কামৰূপ ৰুৰেল কামৰূপ যি গ্ৰাম্য জিলা আছে লগতে দৰং জিলাত বৰষুণৰ সম্ভাৱনা আছে য়েলো এলাৰ্ট জাৰি কৰা হৈছে নলবাৰীত বৰষুণৰ সম্ভাৱনা আছে নলবাৰীত লগতে আশে-পাশে যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে গোৱালপাৰাত প্ৰচণ্ড বৃষ্টিপাতৰ সম্ভাৱনা ইতিমধ্যে আগজাননী জাৰি কৰিছে বঙাইগাঁৱত বৰষুণৰ সম্ভাৱনা আছে ধুবুৰীতো বৰষুণৰ সম্ভাৱনা আছে আজিৰ দিনটোত কুকুৰাঝাৰ এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে চিৰাং কুকুৰাঝাৰ গোৱালপাৰা এই তিনিখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু আজি পুৱা মাজ নিশাৰ পৰা আচলতে গুৱাহাটী মহানগৰীত বৰষুণ আৰম্ভ হৈছে লগতে নলবাৰী দৰং এই অঞ্চলসমূহতো বৰষুণ আৰম্ভ হৈছে আপোনালোকৰ অঞ্চলসমূহত কেনেকুৱা বতৰ আপোনালোকে জনাব পাৰে আপোনালোকে মন্তব্য ৰাখিব পাৰে যে আজিৰ দিনটোত প্ৰবল বৃষ্টিপাতৰ কিন্তু আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আজাৰাৰ যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকে জনাইছে যে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈয়ে থাকিব নেৰানেপেৰা বৰষুণ হৈ থাকিব আৰু এই নেৰানেপেৰা বৰষুণৰ যি আগজাননী জাৰি কৰিছে উজনি অসমৰ বিশেষকৈ আজিৰ দিনটোত লখিমপুৰ আৰু ধেমাজি জিলা এই দুখন বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে আৰু লগতে মন্তব্য আহিছে প্ৰণীতা শৰ্মা মাজুলীত বৰষুণ যোৰহাটৰ মাজুলী কথা কোৱা হৈছে মাজুলীতো বৰষুণ আৰম্ভ হৈছে বিশেষকৈ এই দুখন জিলা আছিলে আৰু লগতে কাৰ্বি আংলঙত বৰষুণৰ সম্ভাৱনা আছে ৱেষ্ট কাৰ্বি আংলঙত বৰষুণৰ সম্ভাৱনা আছে ডিমা হাছাওত বৰষুণৰ সম্ভাৱনা আছে লগতে ৱেষ্ট কাৰ্বি আংলং লগতে এই নামনি অসমৰ যদি চাবলৈ যাওঁ কামৰূপ জিলাত আৰু লগতে কামৰূপ মেট্ৰ' গুৱাহাটী দৰং নলবাৰী এই অঞ্চলসমূহত বৰষুণ আৰম্ভ হৈছে বিভিন্ন ঠাইত বৰষুণ আৰম্ভ হৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰি দিয়া হৈছে বাক্সা বৰপেটা ওদালগুৰি চিৰাং কুকুৰাঝাৰ আৰু গোৱালপাৰা এইকেইখনত দি আছে বৰচাপৰিৰ পৰা মন্তব্য কৰিছে শ্বৰীফুল ইছলাম বৰচাপৰিতো বৰষুণ হৈ আছে মন্তব্য আহি আছে বিভিন্নজনৰ আপোনালোকৰ মন্তব্য জনাব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ বতৰ কেনেকুৱা বিভিন্ন ঠাইত কিন্তু নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে ৰাজ্যত 3 দিনলৈ এই 28, 29 আৰু 30 তাৰিখ এই 3টা দিনত কিন্তু বৰষুণৰ সম্ভাৱনা আছে আজি যদি ক'বলৈ যাওঁ ৰাজ্যৰ বিশেষকৈ উজনি অসমৰ দুখন জিলা দেখুৱাইছে কিন্তু মন্তব্য কৰিছে মাজুলী যোৰহাট এই অঞ্চলটোতো কিন্তু বৰষুণ আৰম্ভ হৈছে এই জিলাসমূহতো বৰষুণ আৰম্ভ হৈছে আৰু বতৰ উজনি অসমতো খুবেই বেয়া তাত বতৰ বেয়াৰ কাৰণে বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে ইয়াত যি আমাৰ আজিৰ যিখিনি কথা কোৱা হৈছে লখিমপুৰত বৰষুণৰ সম্ভাৱনা আছে লগতে ধুমুহা আৰু ধুমুহাৰো সম্ভাৱনা আছে আৰু এয়া নলবাৰী জিলা কাৰ্বি আংলং জিলা এই অঞ্চলসমূহত কিন্তু ৰাতিপুৱাৰে পৰাই বৰষুণ আৰম্ভ হৈছে আৰু ওদালগুৰি জিলাতো বৰষুণৰ আজিৰ দিনটোত বৰষুণৰ সম্ভাৱনা দেখুওৱা হৈছে আৰু বতৰ তাতো বেয়া আমাক মন্তব্য কৰিছে বিভিন্নজনে আৰু লগতে কামৰূপ ৰুৰেল নলবাৰী জিলাত বিশেষকৈ আজি নামনি অসমৰ কথা যদি ক'বলৈ যাওঁ নামনি অসমতো বিভিন্ন ঠাইত বৰষুণ হৈ আছে আৰু মন্তব্য কৰিছে ধৰ্মৰাজ হাজং গুৱাহাটী মহানগৰী কোন ঠাইত বানপানী হৈছে জনাবলৈ মন্তব্য কৰিছে গুৱাহাটীত আজি পুৱাৰ ভাগৰ পৰা যাক বৰষুণ আহিছে তাৰপিছত বিভিন্ন ঠাইত বিশেষকৈ তেওঁ যেহেতু সুধিছে কাহিলেপৰা জটিয়া ৱায়াৰলেছ লগতে এই ডাউন টাউন এই অঞ্চলসমূহত কিন্তু
কিছু পৰিমাণে ৰাস্তাত কৃত্ৰিম বান হৈছে, খুব বেছি নহয়, গাড়ী চলাচল কৰি আছে, কিন্তু পুৱাৰ ভাগৰ পৰা হৈ থকা এই বৰষুণজাক যদি অব্যাহত থাকে তেন্তে কিন্তু কৃত্ৰিম বানত বুৰিব পাৰে গুৱাহাটী, সেইটো কিন্তু সম্ভাৱনা আছে। মৃদুস্মিতা কলিতাই লিখিছে লংকাত বৰষুণ দি আছে। ৰবীন ডেকাই লিখিছে তেজপুৰত নেৰানেপেৰা বৰষুণ। শিৰোমণি দাসে লিখিছে ধেমাজিত বৰষুণ আৰম্ভ হৈছে, ধেমাজিত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগজাননী দিয়া হৈছিল। বিজু গগৈ লিখিছে গোলাঘাটৰ আঠখেলীয়াত বৰষুণ দি আছে, গোলাঘাট জিলাৰ পৰা মন্তব্য কৰিছে বিজু গগৈয়ে। ৰাকেশ ৰয়ে মন্তব্য কৰিছে তেজপুৰৰ পৰা, তেজপুৰতো বৰষুণ হৈছে। জোনটি কোঁৱৰে লিখিছে নগাঁও জুৰিয়াত বৰষুণ দি আছে, নগাঁৱত বৰষুণ আৰম্ভ হৈছে। মণি আহমেদে লিখিছে নলবাৰীৰ পৰা, নলবাৰীতো বৰষুণ দি আছে। নলবাৰীত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছিল যে নামনি অসমৰ বিশেষকৈ গোৱালপাৰা, বৰপেটা, ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ এই অঞ্চলসমূহত বৰষুণ থাকিব। লগতে নলবাৰী জিলাখনতো কিন্তু আজিৰ দিনটোত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বুলি আজি দিনটো আচলতে তাত বৰষুণ দেখাই থকা হৈছে। মিণ্টু তাত লিখিছে মৰিগাঁও মায়ঙত 14 ঘণ্টাৰ পৰা বৰষুণ দি আছে বুলি কৈছে, মৰিগাঁও মায়ঙৰ পৰা মন্তব্য কৰিছে। লগতে খেৰণিৰ পৰা মন্তব্য কৰিছে মেক্সৱেলে, খেৰণিত বৰষুণ। ডিফুৰ পৰা মন্তব্য আছে কাৰ্বি আংলং, প্ৰিন্স ৰাহুলে লিখিছে ডিফুত বৰষুণ আৰম্ভ হৈছে, কাৰ্বি আংলঙৰ পৰা মন্তব্য কৰিছে। বৰ্ণালীয়ে লিখিছে যে হাতীগাঁৱত একেই অৱস্থা, চবতে পানী। গুৱাহাটী মহানগৰীত যি কৃত্ৰিম বানৰ কথা সুধিছিলে এজনে, তেওঁ বৰ্ণালীয়ে মন্তব্য কৰিছে হাতীগাঁৱতো পানী হৈছে। আৰু এই অঞ্চলসমূহত যিবোৰ অঞ্চলত গুৱাহাটীত সচৰাচৰ কৃত্ৰিম বান হয় সেই অঞ্চলসমূহত কম বেছি পৰিমাণে কিন্তু কৃত্ৰিম বান হৈছে, আৰম্ভ হৈছে। পুৱাৰ পৰা যিহেতু নেৰানেপেৰা বৰষুণ অব্যাহত আছে। দুলাল শৰ্মাই লিখিছে নগাঁৱত বৰষুণ দি আছে, নগাঁৱৰ পৰা মন্তব্য কৰিছে। ঈশ্বৰ পালিয়ে লিখিছে কোকৰাঝাৰতো বৰষুণ দি আছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আমাৰ দৰ্শকসকলে মন্তব্য কৰিছে প্ৰায়বোৰ জিলাতে কিন্তু বৰষুণ আৰম্ভ হৈছে, সকলোৱে লিখিছে। ডিব্ৰুগড়ত বৰষুণ নাই, উজনি অসমত আজি বৰষুণ দেখুওৱা নাই। সঁচাকৈ ইয়াতো যি গ্ৰীণ হৈ আছে আপোনালোকে দেখিব পাৰিছে, উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ এই জিলাসমূহত আজিৰ দিনটোত বৰষুণ নাই, কিন্তু কাইলৈ দিনটোত উজনি অসমতো বৰষুণ তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছে। তিনিচুকীয়াত নাই, অৰ্চনা বৰাই লিখিছে সঁচাকৈ উজনি অসমৰ এইকেইখন জিলাত বৰষুণৰ কোনো সম্ভাৱনা দিয়া নাই। আজিৰ দিনটোত কিন্তু বৰষুণৰ সম্ভাৱনা আছে ধেমাজি আৰু লখিমপুৰ। ইতিমধ্যে মন্তব্য কৰিছে ধেমাজি লখিমপুৰত বৰষুণ আৰম্ভ হৈছে। মৰিগাঁও, নগাঁও এই মধ্য অসমতো বৰষুণ আৰম্ভ হৈছে, আৰু বিশেষকৈ নামনি অসমৰ জিলা যিকেইখন আছে তাত কিন্তু বৰষুণ দি আছে। লংকেশ্বৰতো বৰষুণ লিখিছে ৰাজ শৰ্মাই, যিহেতু কামৰূপ মেট্ৰত বৰষুণ দেখুৱাই আছে, আৰু লগতে কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা এই দুয়োখন জিলাতেই আজিৰ দিনটোত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে, দিনটো বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে। বজালীৰ পৰা মন্তব্য কৰিছে বনজিৎ ৰয়, বজালীতো বৰষুণ দি আছে, যিহেতু নলবাৰী, বজালী এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে। চাকিদুল ইছলামে লিখিছে চামুগুৰিৰ পৰা, চামুগুৰিত বৰষুণ দি আছে। জুছলা আলী আহমেদে লিখিছে বৰপেটাৰ বেলৰতাৰীতো বৰষুণ দি আছে, বৰপেটা জিলাৰ পৰা মন্তব্য আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে। এয়া হৈছে আজিৰ দিনটো। মই পুনৰবাৰ জনাই দিছোঁ, আজিৰ দিনটোত অসমৰ বিশেষকৈ নামনি অসমৰ জিলাকেইখনত বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছে। তাৰে 6খন জিলা কিন্তু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তাৰপিছত বাক্সা জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, বৰপেটাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, ওদালগুৰিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, লগতে চিৰাং, কোকৰাঝাৰ আৰু গোৱালপাৰা এই 6খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু লগতে নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব কামৰূপ মহানগৰ, নলবাৰী, দৰং এই অঞ্চলসমূহত কিন্তু বৰষুণৰ সম্ভাৱনা আছে। লগতে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু উজনি অসমত যদি চাবলৈ যাওঁ লখিমপুৰ আৰু ধেমাজি জিলা। কাৰণ আমাৰ যি মন্তব্য আহিছে তাত কিন্তু তেজপুৰতো বৰষুণ দি আছে, মাজুলীতো বৰষুণ দি আছে, বিভিন্ন প্ৰান্তৰ পৰা বৰষুণৰ আমি মন্তব্য পাই আছোঁ। বৰপেটাত দিছে, আৰু মৰিগাঁৱৰ পৰা বামুণজাৰীত বৰষুণ দি আছে বুলি কৈছে। মৰিগাঁৱৰ মায়ঙৰ পৰা মন্তব্য আহিছিল, পৰিতোষ বিশ্বাসে লিখিছে তাতো দি আছে। ৰহমান আনিয়ে লিখিছে গুৱাহাটীত বৰষুণ দি আছে। দিথুন বৰাই লিখিছে ওদালগুৰিত হেভি ৰেইন, ওদালগুৰি জিলাত আজি বতৰ বিজ্ঞানৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰিত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব। বৰনদীতো বৰষুণ দি আছে বুলি লিখিছে শিৰোমণি দাসে। কাৰ্বি আংলঙত বৰষুণ দি আছে, ভৰত হামমুচুৱে লিখি আছে। আপোনালোকে মন্তব্য দিয়ক, মই আপোনালোকে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি যদি কাইলৈৰ দিনটোলৈ চাওঁ, কাইলৈৰ দিনটোত এয়া হৈছে কাইলৈৰ দিনটোৰ ছবি। কালিৰ দিনটোত কিন্তু লখিমপুৰ, ধেমাজিত বৰষুণ থাকিব। লগতে এই প্ৰান্তসমূহত কিন্তু কাৰ্বি আংলং হওক বা তিনিচুকীয়া জিলা হওক এই অঞ্চলসমূহত কিন্তু বৰষুণৰ সম্ভাৱনা কালিৰ দিনটোত আছে। আৰু নামনি অসমত দৰং এইবোৰ কালিৰ দিনটোতো কিন্তু তাত বৰষুণৰ সম্ভাৱনা আছে। কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা সকলোতে বৰষুণৰ সম্ভাৱনা আছে। আৰু বিশেষকৈ নামনি অসমত অনাগত 3 দিনলৈ কিন্তু বৰষুণৰ সম্ভাৱনা আছে। গোৱালপাৰাত কাইলৈ বৰষুণৰ সম্ভাৱনা আছে, কোকৰাঝাৰত বৰষুণৰ সম্ভাৱনা আছে, ধুবুৰীত কোকৰাঝাৰ, ধুবুৰী এই অঞ্চলসমূহত বৰষুণৰ চিৰাং জিলাত বৰষুণৰ সম্ভাৱনা আছে। ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁৱত বৰষুণৰ সম্ভাৱনা আছে।
কাৰ্বি আংলঙত কাইলৈ নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব নগাঁৱতো কাইলৈ বৰষুণৰ সম্ভাৱনা আছে মধ্য অসমতো কাইলৈ বৰষুণ থাকিব উজনি অসমতো বৰষুণ থাকিব তিনিটা দিনলৈ ৰাজ্যত বতৰ বেয়া হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু আজি যেহেতু পুৱাৰে পৰা গুৱাহাটী মহানগৰীলৈকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে প্ৰবীণ বৰাই লিখিছে হয় আমাৰ বৈঠালাংছতো বৰষুণ পৰি আছে ৰজত আলীয়ে লিখিছে মংগলদৈত বৰষুণ দি আছে মৰিগাঁও জিলাৰ পৰা কেইবাটাও মন্তব্য আহিছে ভূষণ বৰাই লিখিছে ৰজত আলীয়ে লিখিছে তেওঁলোকৰ তাত বৰষুণ হৈ আছে মৰিগাঁৱৰ পৰা আৰু এজন লিখিছে বিপুল বৰ্মনে লিখিছে তাতো বৰষুণ দি আছে আজিৰ দিনটোৰ খবৰ জনাই আছোঁ বতৰা যে আজিৰ দিনটোত ৰাজ্যত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব বুলি কোৱা হৈছে কাৰণ মাজ নিশাৰ পৰাই বৰষুণ এজাক আৰম্ভ হৈছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ যেটো কথা ক'ব যাওঁ তেন্তে কিন্তু গুৱাহাটী মহানগৰীত মাজ নিশাৰ পৰা হোৱা বৰষুণ জাকৰ পাছত ঠায়ে ঠায়ে কৃত্ৰিম বানু আৰম্ভ হৈছে চামগুৰিৰ পৰা মন্তব্য কৰিছে সাকিদুল ইছলামে আমতলৰ পৰা মন্তব্য কৰিছে তেওঁ জগদীশ দাসে লিখিছে কাহিলীৰ পৰা দি আছে হয় গুৱাহাটী মহানগৰীৰ যিসকলে আছে তেওঁলোকে দেখিছে যে উৰে নিশা গুৱাহাটীত এজাক বৰষুণ আহিছে নেৰানেপেৰা বৰষুণ দি আছে হাইলাকান্দিত পৰা মন্তব্য কৰিছে ইছলামুৰ ৰহমানে আৰু বিভিন্ন ঠাইৰ পৰা হুজাইৰ পৰা মন্তব্য কৰিছে বদৰ উদ্দিনে হুজাইত বৰষুণ জোছলা আলী আহমেদে লিখিছে বৰপেটাৰ বেলৰতলীত বৰষুণৰ বাবে ঘৰৰ পৰা ওলাব পৰা নাই যতীন নাথে লিখিছে ৰ'দ দিবনে সেইটো বতৰৰ কথা বতৰে জানিব কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই যেটো জনাইছে যে এই দুই তিন দিন কিন্তু ৰাজ্যত বৰষুণ থাকিব তেওঁলোকৰ মতে যি আজাৰা বতৰ বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকে জনাইছে যে বেয়া বতৰ থাকিব আজিৰ দিনটোতো গোটেই ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে আজিৰ দিনটোত অন্ততঃ ৰ'দৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা নাই আৰু জিন্টু দাসে লিখিছে হোজাইত বৰষুণ দি আছে পিজুছ দাসে লিখিছে সৰভোগত বৰষুণ দি আছে দিলীপ ৰয় লিখিছে কুকুৰাঝাৰত বৰষুণ দি আছে শিল পৰাৰ সম্ভাৱনা আছে নেকি বুলি সুধিছে যেহেতু কুকুৰাঝাৰ আমি কুকুৰাঝাৰটো চাই দিব বিচাৰিম তেওঁৰ কাৰণে কুকুৰাঝাৰত কেনেকুৱা ধৰণৰ কি আছে কুকুৰাঝাৰ জিলা যদি চাবলৈ যাওঁ আমি কুকুৰাঝাৰ জিলাখনত কিন্তু বৰষুণৰ সম্ভাৱনা আছে হয় তাত বৰষুণৰ সম্ভাৱনা আছে কুকুৰাঝাৰ জিলাখনত আৰু তাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে যেটো কথা সুধিছে তাত ধুমুহা বৰষুণৰ সম্ভাৱনা দেখুৱাই থকা হৈছে কুকুৰাঝাৰ জিলাখনত আৰু লগতে উদালগুৰি জিলাখনতো দিয়া হৈছে আৰু এই ঠাইসমূহত কিন্তু আজি দিনটোত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব আৰু দৰঙৰ পৰা মন্তব্য কৰিছে মাজিবুৰ ৰহমানে দৰঙতো বৰষুণ হৈ আছে এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল আৰু বতৰ বিজ্ঞান কেন্দ্ৰই যি সতৰ্কবাণী জাৰি কৰিছে সেই সতৰ্কবাণী মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে আৰু মই পুনৰবাৰ জনাইছোঁ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে তাৰ ভিতৰত আছে বাক্সা বৰপেটা উদালগুৰি চিৰাং কোকৰাঝাৰ আৰু গোৱালপাৰা এই ছখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাতে কিন্তু আজি বৰষুণৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই যেটো জনাইছে যে এই নেৰানেপেৰা বৰষুণটো অব্যাহত থাকিব আজি দিনটো অন্ততঃ গোটেই দিনটোৱে বৰষুণৰ সম্ভাৱনা আছে বহু লোকে মন্তব্য কৰি আছে প্ৰণৱজ্যোতি শইকীয়া লিখিছে মৰঙিৰ পৰা মন্তব্য কৰিছে পুৱাৰে পৰা আমাৰ ইয়াত নেৰানেপেৰা বৰষুণ হৈ আছে জিন্টু দাসে লিখিছে হুজাইত পুৰা বৰষুণ দি আছে জয়ন্ত জাঠাই বৰাই লিখিছে বাক্সাৰ বৰষুণ দি আছে মজিবুৰ ৰহমান লিখিছে দৰঙত বৰষুণ হৈ আছে যিবোৰ অঞ্চলৰ কথা কৈছোঁ সেই অঞ্চলসমূহত বৰষুণ কিন্তু নেৰানেপেৰা বৰষুণ অব্যাহত আছে উজনি অসমৰ দুখন জিলা বিশেষকৈ লখিমপুৰৰ ধেমাজি জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে কিন্তু আমাৰ ইয়াত দৰ্শকে যি মন্তব্য কৰিছে যে গোলাঘাটত বৰষুণ হৈছে আঠখিলাত বৰষুণ হৈছে মাজুলীৰ পৰা মন্তব্য কৰিলে আমাৰ দৰ্শকে যোৰহাটৰ পৰা মন্তব্য কৰিছে ধেমাজি আৰু লখিমপুৰৰ পৰা মন্তব্য কৰিছে বিভিন্ন ঠাইৰ পৰা বৰষুণৰ সম্ভাৱনা দেখুৱাই থকা হৈছে আৰু এই অঞ্চলসমূহত আজি গোটেই দিনটোৱে বৰষুণৰ সম্ভাৱনা আছে আৰু কাইলৈৰ দিনটোতো 28, 29 আৰু 30 এই তিনিটা দিনত ৰাজ্যত বৰষুণ অব্যাহত থাকিব বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ঠায়ে ঠায়ে ধুমুহা বৰষুণ আহিব পাৰে আৰু সেইকাৰণে আগতীয়াকৈ সতৰ্কবাণী জাৰি কৰিছে আৰু গুৱাহাটী মহানগৰীৰ যেতিয়া কথা ক'বলৈ যাম যে গুৱাহাটী মহানগৰীত কালি নিশাৰ পৰাই এজাক বৰষুণ দিছে সেইকাৰণে ঠায়ে ঠায়ে কৃত্ৰিম বান হৈছে মাজুলীত হৈ আছে বুলি লিখিছে নীলাক্ষী বৰাই মাজুলীৰ পৰা পুনৰবাৰ এটা আহিছে ইয়াৰ আগতেও এটা মন্তব্য আহিছিল তেওঁ জনাইছিল মাজুলীত বৰষুণ হৈছে নেৰানেপেৰা আৰু লগতে যোৰহাটৰ এই আশে পাশে যিবোৰ অঞ্চল আছে তাত বৰষুণৰ হ'ব পাৰে আৰু লগতে ইতিমধ্যে গোলাঘাটত বৰষুণ হৈছে নুমলীগড়ৰ পৰা মন্তব্য কৰিছে নুমলীগড়তো বৰষুণ হৈছে বিশেষকৈ কিন্তু তিনিচুকীয়া ডিব্ৰুগড় এই যি উজনি অসমৰ জিলাবোৰ আছে সেই অঞ্চলসমূহত কিন্তু বৰষুণ নাই বৰষুণৰ সম্ভাৱনা নাই বৰষুণ সেই অঞ্চলসমূহত হোৱাও নাই আৰু লখিমপুৰত আছে তাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে বিশেষকৈ নলবাৰী উদালগুৰি দৰং কামৰূপ মহানগৰ কামৰূপ জিলা এই অঞ্চলসমূহত কিন্তু ধুমুহা বৰষুণৰ সম্ভাৱনা দিনটো বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে তাত বৰষুণ আৰম্ভ হৈছে এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক যে
মই 29 তাৰিখটো ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ আৰু 30 তাৰিখৰ দিনটো মই এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ যোনটো 30 তাৰিখৰ দিনটোত বৰষুণৰ সম্ভাৱনাটো কেনেকৈ আছে যে উজনি অসমৰ বিভিন্ন ঠাইত পৰহিলৰ দিনটোতো কিন্তু বৰষুণৰ আগজাননী দিছে এইবোৰ হৈছে লখিমপুৰ জিলা লগতে যোৰহাট জিলাত পৰহিলৰ দিনটোলৈ যোৰহাটতো বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে শিৱসাগৰ জিলাতো বৰষুণৰ সম্ভাৱনা আছে পৰহিৰ দিনটোত আৰু তিনিচুকীয়া ডিব্ৰুগড় এই চৰাইদেউ জিলাত বৰষুণৰ সম্ভাৱনা আছে উজনি অসমৰ প্ৰায় 6খন জিলাত পৰহিলৰ দিনটোত 30 তাৰিখৰ দিনটোত বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাতে আপোনালোকে দেখি আছে এইবোৰ সকলো অঞ্চলত বৰষুণৰ সম্ভাৱনা আছে এইবোৰ অঞ্চল দেখি আছে আপোনালোকে এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে বৰপেটাত বৰষুণৰ সম্ভাৱনা আছে বঙাইগাঁৱত বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতাবাণী জাৰি কৰিছে কোকৰাঝাৰত এই দিনটো আজিৰ দিনটোতো কোকৰাঝাৰত বৰষুণৰ সম্ভাৱনা আছে আৰু বিগত এই 28 তাৰিখ 29 আৰু 30 এই তিনিটা তাৰিখত এই নামনি অসমৰ কিন্তু প্ৰায়বোৰ জিলাতেই বৰষুণৰ আগজাননী ব্যক্ত কৰিছে বৰপেটা গোৱালপাৰা ধুবুৰী এই অঞ্চলসমূহত বৰষুণ হৈয়ে থাকিব নেৰানেপেৰা বৰষুণ হৈ থাকিব আৰু 3 দিনলৈ ৰাজ্যত বতৰ বেয়া হৈ থাকিব বুলি কোৱা হৈছে আৰু আজিৰ দিনটোত উজনি অসমত ইমান নাই কিন্তু তথাপিও কাইলৈ পৰহিলৈ কিন্তু উজনি অসমৰ জিলাসমূহতো বৰষুণৰ সম্ভাৱনা আছে উজনি যিসকল লোকে চাই আছে মন্তব্য কৰিছিল বিভিন্নজনে কিন্তু এয়া শিৱসাগৰ যোৰহাট লগতে চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে এইটো হৈছে পৰহি ডেটটো আৰু কাইলৈ যদি চাওঁ কাইলৈৰ দিনটোত আমি এখন ঠাই লখিমপুৰ এয়া হৈছে লখিমপুৰতো বৰষুণৰ সম্ভাৱনা আজি ইতিমধ্যে কাইলৈৰ দিনটোতো বৰষুণ হৈ থাকিব ধেমাজিত বৰষুণ হৈ থাকিব আৰু কাৰ্বি আংলং এই অঞ্চলসমূহত কিন্তু বৰষুণৰ সম্ভাৱনা আছে আৰু কিন্তু পৰহিলৰ দিনটোত উজনি অসমত প্ৰায়বোৰ ঠাইতে বৰষুণৰ সম্ভাৱনা আছে এয়া আজি জনাই আছোঁ যে আজিৰ 6খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ইতিমধ্যেই গুৱাহাটী মহানগৰীৰ আশে-পাশে যিবোৰ অঞ্চল আছে নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে আৰু গুৱাহাটীবাসী এতিয়া কৃত্ৰিম বানৰ ভয়ত ক'ৰবাত নহয় ক'ৰবাত চিন্তিত হৈ পৰিছে আৰু ৰাতিপুৱাৰ পৰাই দেখা পোৱা গৈছে যে নেৰানেপেৰা এজাক বৰষুণ আহি আছে এই বৰষুণজাক যদি অব্যাহত থাকে গুৱাহাটী কিন্তু প্ৰায়বোৰ ঠাইত বৰষুণৰ কৃত্ৰিম বানৰ সমস্যা হ'ব পাৰে ৰাজু খানে লিখিছে গোৱালপাৰাত বৰষুণ দি আছে কুতুবুদ্দিন আহমেদ লিখিছে দৰঙত বৰষুণ দি আছে বাক্সাৰ পৰা মন্তব্য কৰিছে মাৰ্টিনাই মন্তব্য কৰিছে তাতো বৰষুণ হৈ আছে বতৰ বিজ্ঞান কেন্দ্ৰই যিবোৰ অঞ্চল তেওঁলোকে উল্লেখ কৰিছে প্ৰায়বোৰ অঞ্চলতে কিন্তু বৰষুণ আৰম্ভ হৈছে ধন্যবাদ